হাউ টু মুভ ফ্ৰম NPS টু UPS, NPSৰ পৰা UPS লৈ কেনেকৈ যাব পাৰি বা NPSৰ পৰা UPS লৈ ট্ৰান্সফাৰ হ'ব পাৰি নে নাই, এই প্ৰশ্নটো প্ৰায়ে কৰি থাকে। গতিকে আজি এই প্ৰশ্নৰ ওপৰত এই ভিডিঅ'টো আলোচনা কৰিম। ৰেসপেক্টেড ভিউয়াৰ্স এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, হোৱাট ইজ দ্য প্ৰচেছ অফ মুভিং ফ্ৰম নেশ্যনেল পেনশ্যন ছিষ্টেম টু ইউনিফাইড পেনশ্যন ছিষ্টেম? এই কথাটো প্ৰতিজনে সুধি আছে। ফ্ৰম NPS টু UPS ট্ৰান্সফাৰ হ'ব পাৰি নে নাই, আৰু এই ট্ৰান্সফাৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল। সেয়া কি কৈছিল আৰু কেনেকৈ ট্ৰান্সফাৰ হ'ব পাৰিম? হয়, চিফ মিনিষ্টাৰ ছাৰে এপইণ্টমেণ্ট বিতৰণ কৰাৰ সময়তে এই NPSৰ পৰা UPSত অট'মেটিকলি ট্ৰান্সফাৰ হ'ব বুলি কৈছিল। বাট অট'মেটিকেলিতো ট্ৰান্সফাৰ এনেকুৱা নহয়, অফিচিয়েলি এটা কাম কৰিব লাগিব। সেইটো কি কৰিব লাগিব আৰু কেনেকৈ ট্ৰান্সফাৰ হ'ব বা ট্ৰান্সফাৰ হ'ব পাৰিম নে নাই, এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম সম্পূৰ্ণ প্ৰচেছ এণ্ড প্ৰচিডিউৰ, কেনেকৈ কি কৰিব লাগিব আৰু কেনেকৈ আমি এইটো মুভ কৰিব পাৰোঁ NPS টু OPS। ফ্ৰেণ্ডছ, এই প্ৰচিডিউৰটো কি কয় চেণ্ট্ৰেল কৰ্মচাৰীৰ কাৰণে, যেহেতু ষ্টেট কৰ্মচাৰীৰ ওপৰত ইমপ্লিমেণ্ট হোৱা নাই, গতিকে প্ৰচিডিউৰ একে হ'ব। আলোচনা কৰিম কেনেকৈ হ'ব পাৰিম। ভাৰতত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা মানে NPS যিটো আছিল, NPSৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি UPS লৈ যোৱাৰ প্ৰক্ৰিয়াটোত কেইবাটাও পদক্ষেপ জড়িত হৈ আছে। প্ৰথম যিটো প্ৰচেছ বা প্ৰথম যিটো নিয়ম, সেইটো হৈছে যোগ্যতা পৰীক্ষা হ'ব। যোগ্যতা হ'লেহে নিশ্চিত কৰক যে আপুনি ইউনিফাইড পেঞ্চন আঁচনিৰ বাবে যোগ্য। যিবোৰ যোগ্য সেইবোৰে যাব পাৰিব। UPS সাধাৰণতে নিৰ্দিষ্ট গোটৰ বাবে উপলব্ধ, যেনে চৰকাৰী কৰ্মচাৰী যিসকলে NPSৰ পৰা এই আঁচনি স্থানান্তৰিত হ'ব পাৰে। হয়, NPSৰ যিবিলাক NPS হোল্ডাৰ গভৰ্ণমেণ্ট এমপ্লয়ী, তেওঁলোকে আৰামছে NPSৰ পৰা UPS লৈ যাব পাৰিব। আৰু এইটো 1 নম্বৰ কোৱালিটিৰ হৈছে যোগ্যতা থাকিব লাগিব। যোগ্যতা অৱশ্যই আছে, যাৰ যোগ্যতা আছে সিয়ে যাব পাৰিব। 2 নম্বৰ নিয়মটো হৈছে ডকুমেণ্টেশ্যন, নথিপত্ৰ। আপোনাৰ NPS একাউণ্টৰ বিৱৰণ, চিনাক্তকৰণ প্ৰমাণ আৰু নতুন আঁচনিৰ বাবে প্ৰয়োজনীয় অন্য যিকোনো নথিপত্ৰকে ধৰি প্ৰয়োজনীয় নথিপত্ৰসমূহ লাগিব। হয়, এইটো এটা লাগিবই, কাৰণ আপুনি NPS হোল্ডাৰ, কিমান দিনৰ পৰা NPS হোল্ডাৰ হৈ আছে ইত্যাদি সকলো ডকুমেণ্টছখিনি লাগিব আৰু কি, এইটো লাগিবই ডকুমেণ্টছ, এইটো ডেফিনেটলি। নম্বৰ 3 আবেদন। হয়, এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে আপোনাক এনেই লৈ যাব নোৱাৰে, কাৰণ যিহেতু চইচেবল, NPSত থাকিব পাৰে, UPSতো যাব পাৰে। NPSৰ পৰা UPS লৈ পৰিৱৰ্তনৰ বাবে আনুষ্ঠানিক আবেদন দাখিল কৰিব লাগিব। ইয়াৰ বাবে সাধাৰণতে প্ৰপত্ৰ পূৰণ কৰা আৰু প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰাটো জড়িত হৈ থাকে। আপুনি যেনেকৈ NPSৰ নেশ্যনেল পেঞ্চন ছিষ্টেমৰ ফৰ্মটো ফিল আপ কৰিছিল, ঠিক তেনেকৈ UPSৰ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহো দিব লাগিব লগত। ইউনিফাইড পেঞ্চন আঁচনিৰ নিৰ্দিষ্ট নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰি সঠিক ৰূপ আৰু পদ্ধতি ভিন্ন হ'ব পাৰে। ইয়াৰ পিছত আছে অফিচিয়েল কাম, কৰ্তৃপক্ষৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ। আবেদনখন সংশ্লিষ্ট পেঞ্চন কৰ্তৃপক্ষই পৰ্যালোচনা কৰিব। পৰ্যালোচনাটো কৰিবই, আপুনি কিমান দিন আছিল, কিমান নাছিল, কিমান টকা জমা হৈছে ইত্যাদি কৰিব। আৰু তেখেতসকলে আপোনাৰ সবিশেষ পৰীক্ষা কৰিব আৰু পৰিৱৰ্তন প্ৰক্ৰিয়া কৰিব। মানে NPS টু UPSত যে আপুনি আবেদন কৰিছে, এই প্ৰক্ৰিয়াটোৰ এটা প্ৰচিডিউৰ সম্পূৰ্ণ কৰিব আৰু আপোনাৰ UPS এটা একাউণ্ট নম্বৰ দিব। নেক্সট আছে 5 নম্বৰ নিয়মটো, একাউণ্ট ট্ৰান্সফাৰ। এবাৰ অনুমোদিত হোৱাৰ পিছত NPSত আপোনাৰ সঞ্চিত কৰ্পাছ ইউনিফাইড পেঞ্চন আঁচনিলৈ হস্তান্তৰ কৰা হ'ব। এবাৰ কি কয় ভেৰিফাই হৈ যোৱাৰ পিছত গোটেইখিনি পইচা UPS লৈ হস্তান্তৰ কৰা হ'ব। ইয়াৰ লগত নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্ট আৰু ইউনিফাইড পেঞ্চন আঁচনি পৰিচালনা কৰা কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰাটো জড়িত হৈ আছে। 2 ধৰণৰ কৰ্তৃপক্ষ আছে, এটা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ আৰু এটা হৈছে ইউনিফাইড পেঞ্চন স্কিমৰ সৈতে। তো তেখেতসকলৰ এইটো সমন্বয় সাধন কৰাটো জড়িত হৈ আছে। 6 নম্বৰ নিয়ম, নিশ্চিতকৰণ। স্থানান্তৰ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি আপোনাৰ নতুন UPS একাউণ্টৰ নিশ্চিতকৰণ আৰু বিৱৰণ লাভ কৰিব, য'ত সুবিধা আৰু চৰ্তসমূহ থাকিব। যেতিয়া আপুনি NPSৰ পৰা UPSত গ'ল,
তাতে ইউ পি এছৰ এটা ডিটেইলছ পাই যাব আৰু এই ইউ পি এছৰ সুবিধা আৰু চৰ্তসমূহ থাকিব কণ্ডিশ্যন এণ্ড বেনিফিট ইয়াৰ এটা লিষ্ট থাকিব এইটো আপোনাক দি দিব আৰু কি তাৰপিছত পৰ্যালোচনা আৰু আপডেট সকলো ঠিকে আছেনে নাই নিশ্চিত কৰিবলৈ আৰু আঁচনিৰ নিয়মৰ যিকোনো পৰিৱৰ্তনৰ সৈতে আপডেট হৈ থাকিবলৈ আপোনাৰ ইউ পি এছ একাউণ্ট নিয়মিতভাৱে পৰ্যালোচনা কৰক এইটো নিয়মৰ ভিতৰত নপৰে এইটো আপোনাৰ ইচ্ছা আপুনি আপডেট কৰিব আপডেট মাজে মাজে কৰিলে কৰিব নকৰিলে নাই পইচাখিনি জমা হৈ থাকিব আৰু আপুনি ইয়াৰ যেনেকৈ এন পি এছৰ এপ আছে ঠিক তেনেকৈ ইউ পি এছৰ এপ এতিয়াও বাহিৰ হোৱা নাই হৈ যাব ইউ পি এছৰ এপত গৈ আপোনাক ইউ পি এছত কিমান টকা জমা হ'ল কিমান টকা আপোনাৰ শ্বেয়াৰ কিমান টকা গভৰ্ণমেণ্টৰ শ্বেয়াৰ গোটেইখিনি আপুনি চাব পাৰিব আপোনাৰ পৰিস্থিতি আৰু অনুসৰি নিৰ্দিষ্ট নিৰ্দেশনাৰ বাবে বিত্তীয় উপদেষ্টা বা সংশ্লিষ্ট পেঞ্চন কৰ্তৃপক্ষৰ সৈতে পৰামৰ্শ কৰাটো ভাল কাৰণ পদ্ধতিসমূহ ভিন্ন হ'ব পাৰে আৰু শেহতীয়া নিয়মৰ ভিত্তিত নিৰ্দিষ্ট প্ৰয়োজনীয়তা থাকিব পাৰে হয় এই যিখিনি নিয়মৰ কথা কৈছোঁ এইটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ আগৰ নিয়ম ইমপ্লিমেণ্টেশ্যন হোৱাৰ পিছতহে অকণমান নিয়ম চেঞ্জ হ'ব পাৰে গতিকে নিৰ্দিষ্ট সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত আলোচনা পৰামৰ্শ কৰাটো ভাল হ'ব আৰু যেহেতু এইটো ষ্টেট গভৰ্ণমেণ্টৰ এতিয়াও অহা নাই মই জাষ্ট আপোনালোকক এটা আভাস দিয়াৰ চেষ্টা কৰিলোঁ যে এনেকুৱা হ'ব যেহেতু চেণ্ট্ৰেল কৰ্মচাৰীৰ ওপৰত লাগু হৈছে তেওঁলোকৰ কাৰণে এটা নিয়ম বান্ধি দিছে ষ্টেট গভৰ্ণমেণ্টৰ নিয়মটো অলপ বেলেগ হ'ব পাৰে একে থাকিব পাৰে কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব লাগিব যিকে নহওক আপোনালোকে প্ৰশ্নটো কৰিছিল সেইকাৰণে মই যেটো চেণ্ট্ৰেলৰ যেটো নীতি নিয়ম আছে সেইটো মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে ইত্যাদি আলোচনাৰ পৰা এইটো বুজি পালোঁ যে হয় ট্ৰান্সফাৰ হ'ব পাৰি আৰামছে কোনো ধৰণৰ চিন্তা নাই আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰেও এই কথা কৈছিল যে আৰামছে ট্ৰান্সফাৰ হৈ যাব ইমপ্লিমেণ্টেশ্যন কৰিব বুলি ঘোষণাও দিছে কেনেকৈ ট্ৰান্সফাৰ হ'ব পাৰিব গোটেইখিনিৰ প্ৰচিডিউৰ আমি এতিয়া আলোচনা কৰিলোঁ শ্বেয়াৰ কৰিলোঁ চ' ফ্ৰেণ্ডছ এই আজিৰ ভিডিঅ' মানে শেষ কৰোঁ কিবা জানিবলৈ হ'লে অৱশ্যে কমেণ্টছ কৰিব কাৰণ ইউ পি এছৰ ওপৰত মই ষ্টাডি কৰি আছোঁ কিবা জানিবলৈ হ'লে অৱশ্যে কমেণ্টছ কৰিব মই জানা থাকিলে মই অৱশ্যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ